পকি দলং লাগিবই এক্সিডেন্ট পৰা মোক বাঁচাব লাগিবই। বৰপেটা জিলাৰ নৱগঠিত চেঙা সমষ্টিৰ ভাতনাপাইটিত যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিছে স্থানীয় ৰাইজে। তিনিকুণীয়াৰ পৰা ৰামাপাৰালৈ সংযোগ কৰা পথত থকা দুখন কাঠৰ দলং সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে। পকী দলং নিৰ্মাণৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাতনাপাইটি অঞ্চলৰ তিনিকুণীয়াৰ পৰা ৰামাপাৰালৈ যোৱা গুৰুত্বপূৰ্ণ পথত থকা দুখন জৰাজীৰ্ণ কাঠৰ দলং এতিয়া স্থানীয় লোকসকলৰ বাবে এক বৃহৎ চিন্তাৰ কাৰণ হৈ পৰিছে। দলং দুখনৰ অৱস্থা ইমানেই শোচনীয় যে খোজকাঢ়ি পাৰ হোৱাটো বিপদজনক হৈ পৰিছে। দৈনিক শ লোক লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এই দলং দুখন ব্যৱহাৰ কৰি যাতায়াত কৰিব লগা হয়। বিশেষকৈ বাৰিষাৰ সময়ছোৱাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে। পকী দলং এখন লাগে, দুৰ্ঘটনাৰ পৰা আমাক বচাওক, এই শ্লোগানেৰে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বাৰিষাৰ আগতেই অন্ততঃ দলং দুখনৰ মেৰামতি কৰাৰ বাবে স্থানীয় বিধায়ক চেয়াৰমান আলী আহমেদ আৰু আশ্ৰাফুল হুছেইনৰ ওচৰত দাবী জনাইছে ৰাইজে। এইখন দলং আমাৰ লাগিবই, তাৰমানে আমাৰ এই স্কুলৰ যাতায়াতৰ বিৰাট অসুবিধা হৈছে। এইটো দলং বিৰাট কষ্ট হৈছে, ল'ৰা ছোৱালী স্কুলত যাবও নোৱাৰে। এতিয়া আপোনাৰ এখন বাইক এখন পিলপিলি এক্সিডেণ্ট হৈ বিৰাট দুৰ্ঘটনা হৈ গৈছে। ইয়াৰ আগতে হৈছে এই তাৰমানে কদমতলা আপনার কি সোণালী জয়ন্ত হল, তাতে যাওয়াতে দুর্ঘটনা হয়ে গেছে। গুৱাহাটী মেডিকেলও জানে মানে এইখন দলঙের ছাত্র ছাত্রী তো ছাত্র ছাত্রী তিনটা স্কুলত যায়। এটা জাতীয় বিদ্যালয়, এটা কদমতলা হাই স্কুল এমই স্কুল তাতে আছে, আর বসন্তপুর আছে। এইটো রাস্তাতে এই তিনটা স্কুলের ছাত্র ছাত্রী পার হয়। ছাত্র ছাত্রীর যাওয়াতে অসুবিধা, তার মানে যাওয়াতে ভৰিখন পৰি আৰু বাগৰি পৰি যায়, সেইবিলাক আৰু বাগৰি আৰু ঘৰত গুচি যায়, সেইবিলাকক ডক্টৰৰ ওচৰত লৈ যাব লাগে। মানে বহুত অসুবিধা, বহুত অসুবিধা। এই বিষয়ে ছাৰক কৈছো, এইটো আমাৰ দলংখন যিমান সোনকালে পাৰে বনাই দিব লাগে। এই ঠাইখনৰ নাম কি? ভাতনাপাটি গাঁও পঞ্চায়ত। ভাতনাপাটি গাঁও পঞ্চায়ত। বিধায়ক MLA ছাৰে মানে কি জানে নেকি যে এইখন দলং? এইটো আগত দেখা পাইছিল, এতিয়া জানে না নাজানে সেইটো নাজানো। 2-3 মাহ আগত জানে আর কি। এতিয়া কি বিচাৰে? এইটো আমাৰ দলংখন লাগে, পাকা দলং লাগে, কাঁচা দলং ইয়াতে নকলায়। সদায় মানুহ গাড়ী চাৰি সব যাই আছে, কেনেকৈ কাঁচা দলং দিলে 1 বছৰমান 2 বছৰমান থাকে, তাৰপিছত আৰু ভাঙি যায়। মইনাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।